মানে মানটো ব্যস্ত নহয় মোৰ জীৱনত যি হৈ আছে মই সকলো খুলি মোৰ ৰাইজৰ আগত ৰাখিছো নহয় নহয় তুমি একেবাৰে 100% মিছা কথা কৈছা অসমৰ ৰাইজক তুমি একোই খুলি কোৱা নাই তুমি যদি খুলি কলা হয় অসমৰ ৰাইজে গোটেইখিনি আজি পুলিচৰ কাৰণে অপেক্ষা কৰি নাথাকিলে হয় আজি তুমি অসমৰ ৰাইজক একো কোৱা নাই নে ডিব্ৰুগড় পুলিচক কৈছা তুমি একো কথাই কোৱা নাই সব লুকুৱাই ৰাখিছা কাৰণ অসমৰ ৰাইজে বিচাৰি আছিলে তোমাৰ মুখৰ পৰা তুমি কাৰ পৰা তুমি হেৰি কৰিছিলা সংগ্ৰহ কৰিছিলা টকাবিলাক আৰু কিমান কোটি টকা সংগ্ৰহ কৰিছিলা তুমি একো তথ্য সঁচাকৈ দিয়া নাই কিন্তু ইয়াত বহি পেলাই তুমি মিছা কথা কৈ আছা যে তুমি অসমৰ ৰাইজক গোটেইখিনি জনাইছা ফৰ সাকসেস তাৰ্কিকৰ অৰিহণা কিমান আছে তাৰ্কিক বৰা তুমি লাইফৰ সাকসেছৰ তাৰ্কিক সুধিব নালাগে বিশালকো সুধিব নালাগে এতিয়া অসমৰ ৰাইজে গম পাইছে যে সুমিৰ লাইফটো কিমান সাকসেছ আচলতে সিহঁতৰ ফুলি এটা প্লেনিং আছিলে যিহেতু এটা টিম আছে গোটেই টিমে মিলি পেলাই ইমানেই টকা সিহঁতে সংগ্ৰহ কৰিছে ইমানেই কৰিছে অসমৰ ৰাইজৰ পৰা অলৰেডি সিহঁত সাকসেছেই ইয়াত আৰু সুধিব লগা কি আছে আচল কথাটো হ'ল কি সিহঁত এতিয়া তথ্যবিলাক দিয়ক কিমান কোটি টকা আচল কথা আপুনি আচল কথাত যাওক এই সাকসেছটো অলৰেডি সিহঁত হৈছেই বহুত সাকসেছ সিহঁত কোটি কোটি টকা সংগ্ৰহ কৰিছে খৰচ কৰিছে লাইফটো মানে লাইফ ইজ সাকসেছ কিন্তু তাৰ পিছত কি হ'ল আৰু এতিয়া কেনেকুৱা লাগি আছে এতিয়া জেলত থাকি পেলাই কেনেকুৱা লাগি আছে গোটেই তথ্যবিলাক কিয় এতিয়ালৈকে নকয় খালি কান্দি থাকিলে নহ'ব আৰু বিশালক ঠেলি দিলে নহ'ব যে মই একো নাজানো চব বিশালে জানে তেনেকৈ নহয় কথাবিলাক আচলতে সুমিয়ে বহুত ডাঙৰ ৰহস্য লুকাই ৰাখিছে যোনবিলাক হয়তো নিজে ক'ব খোজা নাই হয়তো বিশালক থ্ৰুত কোৱাব চেষ্টা কৰি আছে কিন্তু তেনেকৈ নহ'ব সুমিয়ে কি কৰিছে নতুন তথ্যবিলাক ওলাক ৰহস্যবিলাক সঁচা কথা সুমিৰ মুখেৰে ওলাক তেতিয়াহে অসমৰ ৰাইজক ক'ব না সঁচাকৈ সুমিয়ে চব ৰাইজক জনাইছে কিন্তু আজিৰ ডেটত এতিয়ালৈকে সুমি একো জনোৱা নাই খালি কান্দি আছে প্ৰেছাৰাইজ যেতিয়া কৰে তেতিয়া কান্দি দিয়ে কান্দিলে নহ'ব নহয় জনাবতো লাগিব